বিশ্বৰ বহুতো দেশত এতিয়া পপুলেশ্যন যথেষ্ট হাৰত কমি গৈছে। তাৰ বাবে গ্ল'বেলি দেশবিলাকৰ চিন্তাৰ বাবে আলোচনা চলিছে। ইয়াৰ বাবে তেওঁলোকে বহুত চিন্তিত হৈ পৰিছে। সেয়েহে বহু বিশ্বৰ আগশাৰীৰ দেশৰ লগতে আমাৰ ভাৰতৰ নিচেই ওচৰতে থকা নেপাল ভাৰততকৈ পিছপৰা হ'লেও তেওঁলোকেও চাইল্ড পলিচি চেঞ্জ কৰিছে। তেওঁলোকে যুৱক যুৱতীসকলক অতি আগ্ৰহেৰে বিয়াৰ বাবে 30 বছৰৰ তলতে বিয়া হ'বলৈ অনুৰোধ কৰিছে আৰু লগতে তেওঁলোকে 3টা ল'ৰা ছোৱালী জন্ম দিবৰ বাবে পলিচি আনিছে। এনে কিয় কৰিছে? এইটো ভাবিবলগীয়া বিষয়। আহক আমি ইয়াৰ বিষয়ে ভালদৰে জানো। ইয়াৰ আগতে চাইনাৰ 1 পলিচি আনিছিলে, তেওঁলোকেও চেঞ্জ কৰিছে 3 জনলৈকে। তাৰপিছতে আপোনাৰ কোৰিয়াৰ এতিয়া ল'ৰা ছোৱালী যুৱক যুৱতীয়ে বিবাহৰ বাবে আগ্ৰহী নহয়, সেইবাবে গভৰ্ণমেণ্টৰ ফালৰ পৰা 5 লাখ টকালৈকে সাহাৰ্য দিয়াৰ কথাও অনুৰোধ জনাইছে। আৰু জাৰ্মানীও 3জন ল'ৰা ছোৱালী পৰিছে, তেওঁলোক অৱশ্যে উন্নত দেশ। ইয়াৰ উপৰিও নেপালেও 3জন পলিচি আনিছে। নেপালে শিক্ষা, টেক্স আৰু এডুকেশ্যন ফ্ৰী কৰি দিম বুলি কৈছে আৰু টেক্সৰ হাৰ কমাই দিম বুলি কৈছে 3জন ল'ৰা ছোৱালী জন্ম দিলে। এনে কিয় কৰিছে আপোনালোকে জানেনে? এইটো জানিবলৈ হ'লে বিশেষ ভিডিঅ'টো আগলৈ ভালদৰে চাই থাকিব। পুংখানুপুংখভাৱে মই ডিছকাছ কৰিবলৈ খুজিছোঁ এই বিষয়টোৰ ওপৰত। আমাৰ ভাৰতবৰ্ষৰ পলিচি বনাইছে 1974ত, কিন্তু সেই পলিচি কোনো ফলপ্ৰসূ হোৱা নাছিলে। 2017 চনত অসমত 2জন ল'ৰা ছোৱালীৰ পলিচি আনিছিলে, যদিও অসমৰ এতিয়াও ল'ৰা ছোৱালী 2জনেই থাকে। কিন্তু বিশ্বত বুঢ়া মানুহৰ সংখ্যা বা বয়সস্থজনৰ সংখ্যা বাঢ়ি গৈছে। বয়সস্থজনৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে দেশবিলাকৰ ইকনমিক প্ৰব্লেমত পৰিণত হৈছে। বুঢ়া মানুহ যিমানে বাঢ়ি যাব সিমানে দেশৰ ইকনমিক গ্ৰথত প্ৰব্লেম আহি পৰে। ভাৰতবৰ্ষ তাৰ ক্ষেত্ৰত ওলোটা হ'লেও ইয়াৰ ক্ষেত্ৰত কিছুমান দিশ ভাবিবলগীয়া আছে। এতিয়াও ভাৰতবৰ্ষৰ বহুতো ৰাজ্যত ল'ৰা ছোৱালীৰ সংখ্যা অধিক যদিও আজিৰ পৰা 20 বছৰ পিছত ভাৰতবৰ্ষৰ সমিত অৱস্থা সকলো বুঢ়া হৈ যাব, আকৌ তেওঁলোকৰো জনসংখ্যা হ্ৰাস হৈ আহিব। সেইবাবে বিশ্বই চিন্তিত হৈছে। এই চিন্তিতৰ মাজত আমাৰ অসমৰ চৰকাৰো ইয়াৰ বাবে চিন্তিত। অসমৰ সেই চিন্তা সকলোৱে চিনি পোৱা ইউটিউবাৰ ডিম্পু বৰুৱাকো সেইবাৰ হেমন্ত বিশ্বই বিয়াৰ কথা কৈছিল। এইটো সকলো মানুহে ভাবিছে এনেই কৈছে, কিন্তু এনেই কোৱা নাই। আমাৰ বিধানসভাৰ স্পীকাৰজনেও এদিন 5টা ল'ৰা ছোৱালী জন্মৰ কথা এটা বিশেষ ধৰ্মক লৈ উল্লেখ কৰিছে, কিন্তু এইটো তেওঁ ধৰ্মক লৈ এনেই ৰাজনৈতিকভাৱেহে কৈছিলে। কিন্তু এইটো বিশ্বৰভাৱে এটা চিন্তনীয় বিষয় হৈ পৰিছে। কাৰণ যদি যুৱক যুৱতী নাথাকে তেতিয়াহ'লে দেশৰ ইকনমিত বহুত বেলেগ ধৰণৰ প্ৰভাৱ পৰে, ইকনমি গ্ৰ' কৰিব নোৱাৰে। এইটো ভাবিব আপোনালোকে কি কথা ক'লে। এইটো ল'ৰা ছোৱালী জন্ম দিয়া বা বিবাহৰ কথা এইটো গভৰ্ণমেণ্টে ফ'ৰ্চ কৰিলেও আপোনালোকে নিৰ্দিষ্টভাৱে ল'ব নোৱাৰে। সেইটো সঁচা কথা। এইটো ব্যক্তিগত ধাৰণা, কিন্তু ব্যক্তিগত ধাৰণা হ'লেও দেশৰ কাৰণে হ'লেও এইটো এটা চিন্তনীয় বিষয় যে এতিয়া ল'ৰা ছোৱালী বহুতৰে মাক দেউতাকৰ ল'ৰা ছোৱালী 1 বা 2টা আৰু কিছুমানৰতো নাই। এবাৰ বহুত ল'ৰা ছোৱালী বা মোৰ নিচিনা ল'ৰা বহুত কিছুমান বয়স হৈও যুৱক যুৱতী আজিকালি বিয়াৰ বাবে ইচ্ছুক নহয়। ইয়াৰ বহুতো কাৰণ থাকে, কিন্তু এই কাৰণ থাকিলেও সেইটো দেশ বা নেচাৰে সেইটো বুজি নাপায়। কিন্তু এইটো ভাবি থাকিলে যে ল'ৰা ছোৱালী বোলে ফিউচাৰত ভাল হ'ব, এয়া কৰিব লাগিব, ভাল এডুকেশ্যন লাগিব, এইটো লাগিবই। কিন্তু লাগিলেও যদি নেচাৰেলভাৱে যে আপুনি দেশ এখনৰ বা গ্ৰথৰ বিষয়ে সদায় যুৱক যুৱতীৰ প্ৰয়োজন হ'বই। যুৱক যুৱতী নহ'লে আপুনি যিমান চাইণ্টিফিকেলি আগুৱাই গ'লেও দেশ এখন বা পৃথিৱীখন আগুৱাই যাব নোৱাৰে। সেয়ে বিশ্বৰ বহু আগশাৰীৰ দেশসমূহে এতিয়া চিন্তিত হৈ পৰিছে। চিন্তিত হৈ পৰি পলিচিবোৰ চেঞ্জ কৰিছে আৰু 3 জনলৈকে আনিছে। নেপাল এখন সৰু দেশ আৰু নেপালৰ আমাৰ ভাৰতবৰ্ষৰ তুলনাত বহুত পিছপৰা। তেওঁলোকেও সকলো দিশৰ পৰা চিন্তা কৰি এইটো
দিশত আগবাঢ়িছে যে 3জন ল'ৰা ছোৱালীকে আগবাঢ়িবৰ কাৰণে যথেষ্ট অনুপ্ৰাণিত কৰিছে আৰু আগ্ৰহ কৰি আছে। কিন্তু আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত তেনেকুৱা হোৱা নাই। এইটো চিন্তনীয় বিষয়, কিন্তু এতিয়া ভবা নাই। কিন্তু আজিৰ পৰা 20 বছৰ পিছত কিন্তু ভাৰতবৰ্ষটো একেই দশা হ'ব, কাৰণ বুঢ়া মানুহ বাঢ়ি গৈ থাকিলে ভাৰতবৰ্ষৰ উন্নতিৰ দিশৰ পৰা লৈ যাব। এতিয়া ভাৰতবৰ্ষক যুৱৰ দেশ বুলি কয়, কিন্তু এই যুৱক যুৱতীসমূহে এটা সময়ত গৈ বুঢ়া হ'ব। বুঢ়া হ'লে সেই দেশৰ উন্নতিত বাধাৰ সৃষ্টি হ'ব। এইটো ভাবিবলগীয়া কথা। আপোনালোকে ভাবক আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। যদি ভাল পাইছে কমেণ্ট কৰক। ধন্যবাদ। লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এই ভিডিঅ'টো।